নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। তে কৃষক বন্ধুসকল, এটা ভাল কীটনাশক আমাৰ অসমত আহি পাইছে, সেইটো হৈছে আদামা কোম্পানীৰ ট্ৰাচিড। এই ট্ৰাচিডে ভাল এটা ৰিজাল্ট দিবলৈ সক্ষম হৈছে আমাৰ কৃষকসকলৰ মাজত পোক পৰুৱা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত। গতিকে সেই ট্ৰাচিড কি বস্তু, গতিকে ইয়াত কি থাকে, সেই সন্দৰ্ভত এই ট্ৰাচিড সম্বন্ধে বিভিন্ন তথ্য দিয়াৰ কাৰণে আজিৰ এই সৰু ভিডিঅ'টো মই আপোনালোকৰ ওচৰত লৈ আহিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব আৰু আপোনালোকৰ কামত আহিব। হয়তো আপোনালোকে পোক পৰুৱা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আপোনালোকে ভাল এটা ফলাফল পাব। তে কৃষক বন্ধুসকল, আপোনালোকে যদি নতুনকৈ মোৰ চেনেলত ভিডিঅ' চাই আছে, চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ৰাখিব, মোৰ বিভিন্ন ভিডিঅ' পৰৱৰ্তী সময়ত পাই থকাৰ কাৰণে। আৰু কৃষক বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল পায়, আপোনালোকে লাইক এটা নিশ্চয় কৰিব। আৰু কৃষক বন্ধুসকল, যদি ভিডিঅ'টো ভাল নালাগে, আপোনালোকে ডিছলাইক কৰিব, মোৰ ক'বলগীয়া একো নাই। তে কৃষক বন্ধুসকল, মই ভাবোঁ যে আপোনালোকে যদি এটা লাইক কৰে, আমি পৰৱৰ্তী ভিডিঅ'বিলাক বনোৱাত আমি উৎসাহ পাওঁ। গতিকে আপোনালোকে লাইক এটা নিশ্চয় কৰিব। তে কৃষক বন্ধুসকল, এই আদামা কোম্পানীৰ ট্ৰাচিড হৈছে দুটা কেমিকেলৰ এটা কম্পজিশ্যন, আৰু ই ভাল এটা ৰিজাল্ট দিছে, বিশেষকৈ জলকীয়া আৰু বেঙেনা খেতিৰ কাৰণে। এই ট্ৰাচিডত আপোনালোকে ডাইফেনথিৰান 40% আৰু স্পাইনোটেৰাম 5% কেমিকেল আপোনালোকে পাব। আৰু এই দুটা কেমিকেলে যিহেতু ভাল, আৰু এইকাৰণে ভাল এটা ৰিজাল্ট দিবলৈ সক্ষম হৈছে। তাই কৃষক বন্ধুসকল, আপোনালোকে বিশেষকৈ যিসকলে আপোনালোকে বেঙেনা খেতি বা জলকীয়া খেতি আগে পিছে কৰি আহিছে বা কৰে, সকল এই ট্ৰাচিডে বিশেষকৈ জলকীয়াত যোনটো থ্ৰিপছ লাগে, থ্ৰিপছ বুলি কওঁ আমি, যাৰ কাৰণে হয়তো জলকীয়াৰ পাতবিলাক কোচ খায়, সেইটো এটা ডাঙৰ বেমাৰ। সেই থ্ৰিপছক মেইনলি এই ট্ৰাচিডে কণ্ট্ৰল কৰিব, বিশেষকৈ জলকীয়া খেতিত। আৰু কৃষক বন্ধুসকল, আপোনালোকে বেঙেনাত যদি স্প্ৰে কৰে, বা বেঙেনাৰ যোনটো ফল ছিদ্ৰকাৰী পোক আৰু যোনটো ডগা ছিদ্ৰকাৰী বা ডাল ছিদ্ৰকাৰী যোনটো পোক লাগে, সেই পোক একেবাৰে 100% নিৰ্মূল কৰিব। গতিকে আপোনালোকে নিশ্চিন্তে স্প্ৰে কৰিব পাৰে। ইয়াত যি দুটা কম্পজিশ্যন দিয়া আছে বা কেমিকেল দিয়া আছে, সেই দুটা কেমিকেল দুটাই ভাল কেমিকেল। স্পাইনোটৰম যোনটো আছে, সেইটো গ্ৰুপ 30ৰ এটা কেমিকেল, দামী কেমিকেল। গতিকে আপোনালোকে যদি ইচ্ছা কৰে, বা আপোনালোকৰ যদি খেতিত তেনেকুৱা সমস্যা দেখা দিছে, বা আপোনালোকে হয়তো বহুত মেডিচিন স্প্ৰে কৰিছে, তাৰপিছতো হয়তো আপোনালোকে পোক পৰুৱা নিয়ন্ত্ৰণ কৰিব পৰা নাই, আপোনালোকে এইটো স্প্ৰে কৰক। একেবাৰে 100% আপোনালোকে পোক পৰুৱা খেদাবলৈ সক্ষম হ'ব। তে কৃষক বন্ধুসকল, ইয়াৰ ড'জটো মই কৈ দিছোঁ। তে কৃষক বন্ধুসকল, ইয়াৰ ড'জ হৈছে প্ৰতি 15 লিটাৰ পানীত 25 ml, 15 লিটাৰ পানীত 25 ml ঔষধ মিহলাই আপোনালোকে যদি স্প্ৰে কৰে, দীৰ্ঘদিনীয়া এটা ভাল ৰিজাল্ট আপোনালোকে পাবলৈ সক্ষম হ'ব। কীট পতংগ নিয়ন্ত্ৰণ কৰাৰ কাৰণে আমি বহুত ধৰণৰ কীটনাশক ব্যৱহাৰ কৰোঁ, কিন্তু আমি সুফল নাপাওঁ। কিন্তু সেই সময়তে এই আদামা কোম্পানীৰ ট্ৰাচিড আহি পাইছে, আৰু এইটো এটা ভাল এটা ইনছেক্টিচাইড, এটা কীটনাশক। গতিকে আপোনালোকে যদি খেতিত স্প্ৰে কৰে, আপোনালোকে ভাল এটা ৰিজাল্ট পাব, আৰু সেই ৰিজাল্টটো দীৰ্ঘদিনলৈকে পাব। কৃষক বন্ধুসকল, আজিৰ এই সৰু ভিডিঅ'টো মই এই ট্ৰাচিড সম্বন্ধীয় তথ্য দিয়াৰ কাৰণেই মই সৰু ভিডিঅ'টো কৰিলোঁ। তে কৃষক বন্ধুসকল, ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে, আপোনালোকে লাইক এটা নিশ্চয় কৰিব, আৰু কিবা কথা থাকিলে আপোনালোকে কমেণ্ট কৰিব। আৰু নতুনকৈ যদি মোৰ চেনেলত আজি ভিডিঅ' চাই আছে, গতিকে মোৰ চেনেলটো আপোনালোকে বিভিন্ন খেতি বাতিৰ ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। তে কৃষক বন্ধুসকল, ভিডিঅ'টো ইমানেই, ধন্যবাদ।